নমস্কাৰ ডিজিটেল লাইভলৈ মই অস্মিতাই পুনৰবাৰ জনাইছোঁ স্বাগতম আৰু আজি পুৱাৰ ভাগৰ পৰা এটা খবৰে ইতিমধ্যে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য যে যোৰহাটৰ আজাদৰ ঘৰত চলিছিল পুৱাৰ ভাগৰে পৰা বুলডোজাৰ। যোৰহাট প্ৰশাসনে কিয় উচ্ছেদ কৰিলে পৌৰসভাৰ মাটিত থকা আজাদৰ বাসগৃহৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান, ইয়াকে লৈ এই মুহূৰ্তলৈকে চৰ্চা লাভ কৰি আছে এই বিষয়বস্তুৱে যে আজাদৰ ঘৰত চলিছিল বুলডোজাৰ। আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে যোৰহাট জিলাৰ প্ৰশাসনে আজি পুৱাৰ ভাগৰ পৰা যোৰহাটৰ ৰজা মৈদাম ৰোডত থকা আজাদ চৌধুৰী নামৰ পৌৰসভাৰ ঠিকাদাৰগৰাকীৰ বাসগৃহত চলাইছিল উচ্ছেদ অভিযান। আৰু এই অভিযানত আজাদ চৌধুৰীৰ বাসগৃহৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা হৈছিল। আৰু এইখিনি ক'ব লাগিব যে এই অভিযানত আজাদ চৌধুৰীৰ বাসগৃহৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস কৰাৰ কথা মাজত ইতিমধ্যে আহি পৰিছে। আৰু বহু বছৰ পূৰ্বৰে পৰা আজাদ চৌধুৰীয়ে যোৰহাট পৌৰসভাৰ 14 লোচা মাটি অবৈধভাৱে দখল কৰি অহাৰ লগতে এই মাটিত পকী ঘৰ, পকী ভৱন, ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল। কিন্তু শেহতীয়াকৈ কিয় উচ্ছেদ অভিযান চলোৱা হ'ল যোৰহাট পৌৰসভাৰ নামত থকা ভূমিখিনি, ইয়াকে ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। আমি জনাই আছোঁ নিউজ এছামৰ প্ৰত্যেকগৰাকী দৰ্শকক যি খবৰ আজাদ চৌধুৰীৰ ঘৰত চলা বুলডোজাৰৰ খবৰে ইতিমধ্যে পুৱাৰ ভাগৰে পৰা শীৰ্ষস্থান দখল কৰি আছে আজি এই বাতৰিয়ে। আৰু এই মুহূৰ্তত ক'ব লাগিব যে আজাদ চৌধুৰীয়ে পৌৰসভাৰ এই ভূমিত অবৈধভাৱে বসবাস কৰাৰ অভিযোগ তুলি যোৰহাট চহৰৰ পৌৰসভাৰ তদন্তকালীন কাৰ্যবাহী বিষয়াই 2016 চন আৰু 2020 চনত দুখনকৈ জাননী আজাদ চৌধুৰীলৈ প্ৰেৰণ কৰিছিল। আৰু য'ত উল্লেখ কৰা হৈছিল যে পৌৰসভাৰ মাটিখিনি খালী কৰি দিব লাগে আৰু ইয়াৰ বাবে যথেষ্ট সময়ো দিছিল আজাদ চৌধুৰীক। কিন্তু ৰহস্যজনক কাৰণত এই জাননীৰ নিৰ্দেশসমূহ তেতিয়া কাৰ্যকৰী নহ'ল। তাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভাই 2020 চনত এই মাটিখিনি আজাদ চৌধুৰীক লিজত দিয়া বুলি এক আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়ে। আৰু তাৰ পিছৰে পৰা এই আপত্তিবিহীন প্ৰমাণপত্ৰখন লৈ আজাদ চৌধুৰীয়ে এই মাটিখিনিত ব্যৱসায় চলি বসবাস কৰি অহা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। কিন্তু শেহতীয়াকৈ বীৰ লাচিত সেনা অসমে আজাদ চৌধুৰীৰ এই পুৰণি অভিযোগটো পুনৰ উত্থাপন কৰি আজাদ চৌধুৰীৰ পৰা এই মাটি উচ্ছেদ অভিযান চলাই হ'লেও উদ্ধাৰ কৰিবলৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আৰু এই ক্ষেত্ৰত যোৰহাট পৌৰসভাক সময় বান্ধি দিছিল বীৰ লাচিত সেনা অসমে। ইয়াৰ পিছতে যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে এই সমগ্ৰ অভিযোগ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছিল। আৰু এই তদন্তত যোৰহাট পৌৰসভাই আজাদ চৌধুৰীক মাটি লিজত দিয়া সমগ্ৰ প্ৰক্ৰিয়াটো অবৈধ বুলি পোহৰলৈ আনে। উল্লেখযোগ্য যে এইখিনি আমি ক'ব লাগিব যে আজাদ চৌধুৰীৰ দখলত থকা পৌৰসভাৰ এই মাটিখিনি নিজৰ অধীনলৈ অহাৰ পৰিৱৰ্তে কিদৰে যোৰহাট পৌৰসভাই লিজত দিছিল আৰু ইয়াৰ বাবে যিবোৰ নথি পত্ৰ প্ৰদান কৰিছিল তাৰ বৈধতাৰ ওপৰত প্ৰশ্ন উঠাৰ পিছত এতিয়া সেই সন্দৰ্ভতো তদন্তৰ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ ক'ব লাগিব এই নিয়মৰ ওপৰত তদন্ত কৰি যোৰহাট পৌৰসভাৰ কোন কোন লোক জড়িত আছে সেয়া পোহৰলৈ আনি ব্যৱস্থা গ্ৰহণৰ বাবে থানাত এজাহাৰ দাখিল কৰিছে যোৰহাট পৌৰসভা কৰ্তৃপক্ষই। আজাদ চৌধুৰীৰ ঘটনাটো এটা উদাহৰণহে। যোৰহাট পৌৰসভাৰ বহু মাটি একাংশ লোকে দীৰ্ঘদিন ধৰি দখল কৰি আহিছে। এতিয়া সেইসমূহৰ ওপৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে। গতিকে আমি এই বিষয় প্ৰসংগটো এইকাৰণে আলোচনা কৰিছোঁ বা এইকাৰণে আগবঢ়াইছোঁ কিয়নো আজি পুৱাৰ ভাগৰে পৰা যোৰহাটৰ ৰজা মৈদামত বসবাস কৰা আজাদ চৌধুৰীৰ বাসগৃহত যোৰহাট পৌৰসভাৰ নিৰ্দেশ মতে চলিছিল উচ্ছেদ অভিযান, বুলডোজাৰ চলিছিল। চকুৰ প্ৰচাৰতে, চকুৰ ক্ষণিকতে কেইটামান ছেকেণ্ডৰ নহওঁতেই সম্পূৰ্ণ আজাদ চৌধুৰীৰ বাসগৃহ ভাঙি পেলোৱা হৈছিল, ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা হৈছিল, ভৱনসমূহ ভাঙি পেলোৱা হৈছিল। তাৰ পাছতে এতিয়া কোনো লোক যোৰহাট পৌৰসভাৰ পৰা কোনো লোক জড়িত হৈ আছিল নেকি অবৈধ মাটি দখল কৰা কাৰ্য, তাক লৈ এতিয়া পোহৰলৈ আহিছে এই কথা। আৰু এই কথা পোহৰলৈ আনিছে বীৰ লাচিত সেনা অসমে। আৰু এইখিনি ক'ব লাগিব যে এই যে আজাদ চৌধুৰীৰ ঘৰত বাসগৃহত বুলডোজাৰ চলিলে সেই প্ৰসংগই বৰ্তমানলৈকে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আজিৰ দিনটোৰ মঙলবাৰ দিনটো আটাইতকৈ শীৰ্ষস্থান দখল কৰা এই বাতৰিটোক লৈ এতিয়ালৈকেও চলি আছে প্ৰতিক্ৰিয়া, এতিয়ালৈকেও চলি আছে কথা বতৰা। গতিকে এই আজাদ চৌধুৰীৰ যি অবৈধভাৱে মাটি দখল কৰা কাণ্ডক লৈ যি তথ্যসমূহ পোহৰলৈ আহিছে, এতিয়া প্ৰশ্ন হৈছে যে যোৰহাট পৌৰসভাৰ
অন্তৰ্গত যিবোৰ মাটি আছিলে সেই মাটিবোৰ তেনেকৈ কিমান লোকে দখল কৰি আছে সেই সকল লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবনে তাক লৈ সৃষ্টি হৈছে এতিয়া এক ডাঙৰ প্ৰশ্ন।